মাণ্ডাকাটাত 13 সংখ্যক সদৌ টাংছু ডু চেম্পিয়নশ্বিপ 2024-ৰ শুভ উদ্বোধন। কামৰূপ জিলাৰ মাণ্ডাকাটা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰৰ প্ৰাংগণত শনিবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত 13 সংখ্যক সদৌ টাংছু ডু চেম্পিয়নশ্বিপ 2026। চেম্পিয়নশ্বিপৰ শুভাৰম্ভ উপলক্ষে বিশিষ্ট সমাজকৰ্মী বসন্ত কুমাৰ কাকতিয়ে প্ৰতিযোগিতাৰ পতাকা উত্তোলন কৰি আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। উদ্বোধনী অনুষ্ঠানৰ পূৰ্বে প্ৰয়াত কৃতি শিক্ষক লাহিৰাম কাকতিৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পণ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। লাহিৰাম কাকতিৰ অল মাৰ্চেল আৰ্টছ একাডেমীৰ উদ্যোগত আয়োজিত অসমৰ অন্যতম শীৰ্ষস্থানীয় এই মাৰ্চেল আৰ্টছ প্ৰতিযোগিতাখনত ৰাজ্যৰ বিভিন্ন জিলাৰ শতাধিক প্ৰতিভাৱান খেলুৱৈয়ে অংশগ্ৰহণ কৰিছে। দুদিনীয়া এই চেম্পিয়নশ্বিপৰ জৰিয়তে খেলুৱৈসকলে নিজৰ প্ৰতিভা প্ৰদৰ্শনৰ লগতে পাৰস্পৰিক অভিজ্ঞতা বিনিময়ৰ এক উৎকৃষ্ট সুযোগ লাভ কৰিব বুলি আয়োজকসকলে আশা প্ৰকাশ কৰে। একেদৰে শুভ উদ্বোধনী কাৰ্যসূচীত কেইবাগৰাকীও বিশিষ্ট ব্যক্তিক ফুলাম গামোচা আৰু জাপিৰে সম্বৰ্ধনা জ্ঞাপন কৰা হয়। নিউজ ডেস্ক AIN লাইভ। 2026 টাংছু ডুৰ চেম্পিয়নশ্বিপ খেলা আজি মাণ্ডাকাটা অঞ্চলত আমি অনুষ্ঠিত কৰিবলৈ পাই নথৈ আনন্দিত হৈছোঁ। আজিৰ এই খেলাৰ জৰিয়তে যিসকলে ইয়াত পাৰ্টিচিপেণ্ট কৰিছে তেখেতসকললৈ মই অভিনন্দন জনাইছোঁ আৰু ইয়াৰ লগত জড়িত থকা প্ৰশিক্ষক আৰু বিষয়ববীয়া সকলোকে মই অভিনন্দন জনাইছোঁ। আশা ৰাখিছোঁ ইয়াৰ জৰিয়তে আমাৰ ল'ৰা ছোৱালীয়ে বিশ্বৰ দৰবাৰত সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হ'ব আৰু মই আগতেও কৈছোঁ যে খেলাৰ জৰিয়তে ল'ৰা ছোৱালীয়ে ডিচিপ্লিন নিয়মানুৱৰ্তিতা ল'বলৈ সক্ষম হয় আৰু ইয়াৰ জৰিয়তে সমাজত মানুহ হিচাপে প্ৰতিষ্ঠিত হ'বলৈ সক্ষম হয়। সেয়ে এই খেলবিলাকৰ গুৰুত্ব নিশ্চয় আছে আৰু অভিভাৱকসকললৈ অনুৰোধ জনাইছোঁ যাতে এনেকুৱা ধৰণৰ খেলসমূহত নিজৰ ল'ৰা ছোৱালীক অংশগ্ৰহণ কৰাই নিজকে প্ৰস্তুত কৰিবলৈ অনুৰোধ জনাইছোঁ। 13 অল আছাম টাংছু ডু চেম্পিয়নশ্বিপ। টাংছু ডু হ'ল কোৰিয়ান কাৰাটে। এই মাৰ্চেল আৰ্টৰ এই কলাটো প্ৰথমে উদ্ভাৱন কৰিছিলে দক্ষিণ কোৰিয়াৰ এজন সমৰ কলাবিদ মিষ্টাৰ ৱাং কি। তেখেতে 1846ত এই কলাটো উদ্ভাৱন কৰিছিলে আৰু 1946। তাৰপিছত অসমত এই কলাটো আমাৰ যিজন গ্ৰেণ্ড মাষ্টাৰ প্ৰয়াত নৱজ্যোতি লাহন ডাঙৰীয়াই তেখেতে প্ৰথম মাদ্ৰাজত শিকি আহিছিলে টাংছু ডু ব্লেক বেল্ট লৈ। অসমত 1985 মানত ঐতিহাসিক শিৱসাগৰত এই কলা তেখেতে পাতনি মেলিছিলে, ল'ৰা ছোৱালীক শিকাবলৈ আৰম্ভ কৰিছিলে আৰু তেতিয়াৰ পৰা আমাৰ ইনষ্ট্ৰাক্টৰসকল বিশেষকৈ দেৱজিৎ গগৈ আৰু আমাৰ চিনিয়ৰ যিসকল ইনষ্ট্ৰাক্টৰ্ছ আছে সকলোৰে সহযোগত আমি গোটেই অসমতে এই সমৰ কলাটো জনপ্ৰিয় তুলিবৰ কাৰণে আজি বহু বছৰ ধৰি আমি কাম কৰি আহিছোঁ আৰু ইতিমধ্যে অল ইণ্ডিয়া স্কুল ফেডাৰেশ্যন অফ ইণ্ডিয়াৰ SGFI বুলি কয় তাৰ আমি এফিলিয়েশ্যন পাইছোঁ আৰু অসম অলিম্পিক সন্থাৰো আমি এফিলিয়েশ্যন পাইছোঁ আৰু ইণ্ডিয়ান অলিম্পিক এছ'চিয়েশ্যনৰ এফিলিয়েশ্যনৰ কাৰণে আমি কাম কৰি আছোঁ আৰু প্ৰতি বছৰে এইদৰে অসমৰ বিভিন্ন জিলাত আমি ষ্টেট ৱাইজ আমি বা আপাৰ আছাম মিডল আছাম জ'ন ৱাইজ আমি চেম্পিয়নশ্বিপবিলাক পাতি থাকোঁ আৰু এইবাৰ আমাৰ দিছপুৰৰ তেনেই নাতি দূৰত আপোনালোকৰ এই ধুনীয়া ঠাই মাণ্ডাকাটাত আমি ত্ৰয়োদশ অসম টাংছু ডুৰ চেম্পিয়নশ্বিপ আৰু ৱৰ্কশ্বপ আমি কৰিছোঁ আপোনালোকৰ সহযোগত আৰু ৰাইজৰ সহযোগিতা। বিভিন্ন জিলাৰ পৰা আমাৰ খেলুৱৈ ল'ৰাবিলাক আহিছে, ষ্টুডেণ্টছবিলাক গাৰ্জেনটোৰ সহায় দিছে, ভাল লাগিছে। থেংক ইউ ছ' মাছ। সুন্দৰ মুহূৰ্তত আমি উপনীত হ'ব পাই নথৈ আনন্দিত হৈছোঁ। আজি আমাৰ মাণ্ডাকাটাৰ নিচিনা ঠাইডোখৰত আমি সদৌ ভিত্তিত টাংছু ডু প্ৰতিষ্ঠা কৰিব পাই আমি নথৈ আনন্দিত হৈছোঁ। লগতে ধন্যবাদ জ্ঞাপন কৰিছোঁ ৰাজ্যিক পৰ্যায়ৰ বিষয়ববীয়াসকলে যিটো অনুষ্ঠান আমাৰ হাতত অৰ্পণ কৰিলে আৰু আপোনালোকৰ মাধ্যমৰ জৰিয়তে মই এই অঞ্চলৰ সকলো অভিভাৱকসকলক জনাব বিচাৰোঁ যে সকলোৱে এই অনুষ্ঠানত সঁহাৰি জনাওক আৰু ল'ৰা ছোৱালীক প্ৰতিষ্ঠা কৰাৰ কাৰণে নিজক প্ৰতিষ্ঠা কৰাৰ কাৰণে ইয়াত আহি অংশগ্ৰহণ কৰক। ডক্টৰ ভূপেন হাজৰিকাই গীতৰ কলিৰে কৈ গৈছিল, এই পৃথিৱী এক ক্ৰীড়াংগন, ক্ৰীড়া হ'ল শান্তিৰ প্ৰাংগণ। আমি যদি শান্তি লভিব লাগে খেল ধূলাৰ মাজেৰে আমি শান্তি ল'ব লাগিব আৰু আমাক নিজক সজাগ কৰি তুলিবলৈ আমি এনেকুৱা অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত হৈ থাকিব লাগিব। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।